আটাৰ গৰু থকা বুলি গম পাওঁ হয় আটাৰ এটা কুকুৰ আছিল বুলি গম পাওঁ হয় ভেৰগাঁও তাতে এজনে মদ ঢালি দিছিলে আৰু কোনোবাই গালি পাৰিছিলে ৰাম কৃষ্ণ কৃষ্ণ কৃপাৰ সাগৰ ধন পুৰিও মনৰ কাম ভকতৰ সংগ সদান কিছু কাম আহিল আমাৰ তালৈকে কৃষ্ণ কৃপা কৰা নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ বৰঙাজুলি সত্ৰত আৰু এয়া হৈছে বৰঙাজুলিৰ সত্ৰৰ সত্ৰাধিকাৰ কৃষ্ণ প্ৰথমতে আমি জানিব বিচাৰোঁ হৰে কৃষ্ণ আতৈ আপুনি সৰুৰ পৰাই তেওঁক লগ পাইছে তেওঁৰ বিষয়ে অলপ জানিব বিচাৰোঁ কৃষ্ণ ওলাব ইজৰ হয় এই চেনেলটোলৈ মই স্বাগত জনাইছোঁ আৰু ভগৱানৰ আশীৰ্বাদ জনাইছোঁ যিহেতুকে আপোনালোকে আজি বালিখিঠা শ্ৰীমন্ত শংকৰদেৱ সাহা সত্ৰত পালনামত আহিছে সেই যুগে আমাৰ বৰঙাজুলি সত্ৰটো প্ৰদৰ্শন কৰি আপোনালোকক যি সেৱা ধৰিছোঁ কৃষ্ণ গতিকে আজি 1951 চনতে আমাৰ বৰঙাজুলি সত্ৰখন স্থাপিত কৰিছিলে সেই যোগেদি বালিখিঠা শ্ৰীমন্ত শংকৰদেৱ সত্ৰখন আটাই 1973 চনতে স্থাপন কৰিছিলে দেউতাই চম্বাৰাম বড়ো সেই যোগেদি এই 1973 চনৰ পৰা আজি প্ৰতি এই 51 চন তাতে হৈছে তাৰ দিৱসৰ সৈতে সংগতি ৰাখি পালনাম কৰিছে তাৰ হবে সেয়ে আজি বহুত দূৰৰ পৰা দূৰ দূৰণিৰ পৰা মাতি আনিছে আৰু আজি যি পালনাম ভাগিত নিৰ্মল বাপ জনাই বৰপেটাৰ পৰা মাতি আনি ইয়াতে পালনাম ভাগি কৰা হৈছে আটাই যদি এই বৰঙাজুলি সত্ৰখন 1951 চনতে যদি স্থাপিত নকৰিলে হয় ভূটান বৰ্ডাৰৰ সীমাত আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আমি চিনি নাপালোঁ হয় গতিকে 1973 চনতে স্থাপিত কৰাৰ পিছত মোৰ জন্ম 1974 চনত হৈছিলে সেই যোগেদি দেউতাই মোক কৈছিলে জন্ম হোৱাৰ পিছত বৰঙাজুলি সত্ৰতে তোমাক দি দিম বুলি ক'লে সেইযোৰে 1981 চনতে মোক ইয়াতে 6 বছৰৰ পিছত দিলে দিয়াৰ পিছত মই আটাৰ লগত থকাৰ পিছত সৰুৰ পৰাই লিখা পঢ়া শিকি হাই ছেকেণ্ডেৰী পৰীক্ষা দি পাছ কৰি এনেকুৱাকৈ পঢ়া জীৱনটো শেষ কৰি আটাৰ লগত নাম কীৰ্তনতে লাগি থাকি আজি কুপিতে আটাই যিহেতুকে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ইয়াতে বহুত শৰণ ভজন দিয়াইছে ৰাভা কছাৰী আদিবাসী সকলো গতিকে এই দিছে আজি আটা বৈকুণ্ঠগামী হৈছে তথাপিও আটাৰ নামেদি যি সাহা সত্ৰ প্ৰায় 40খনৰো অধিক ইয়াতে সত্ৰ পাতি হৈ গৈছে গতিকে আটাক আমি এৰিব নোৱাৰোঁ আৰু আটাৰ নামেদি আমি জন্মদিন আৰু মৃত্যু তিথি আৰু পালনাম যিবিলাক গোটেইখিনি কৰি থাকোঁ আৰু আমি শুনিব পাৰিছোঁ আটাৰ গৰু থকা বুলি গম পাওঁ হয় আটাৰ এটা কুকুৰ আছিল বুলি গম পাওঁ সেই কুকুৰটো মানে যেতিয়া তেওঁ নাম প্ৰসংগ কৰে তেতিয়া সেই কুকুৰটোও বোলে সেইখিনি সময়ত উপস্থিত হৈ একান্ত মনে শুনি থাকে কথাটো হয়নে সঁচা কথা এইটো আটাৰ যি মানে পোহনীয়া কুকুৰ দুটা আছিলে এটা বিটু বুলি মাতিছিলে আৰু এটা এই আইজনী ধৰ সৰু বগা এনেকুৱা সময়ত আটাই যেতিয়া নেকি বৈকুণ্ঠগামী হৈছিলে 7 দিন তাতে ভাত পানী নোখোৱাকৈ তাতে আটাৰ শ্মশানত ৰৈছিলে তাৰপিছত আহে আকৌ ভাত নাখায় সেনেকুৱাকৈ থাকে এনেকৈ 4 বছৰ থাকি এই যোৱা বছৰ মৃত্যুবৰণ কৰিলে কুকুৰটো গতিকে আটাই যেতিয়া নেকি নামঘৰত যায় প্ৰসংগ কৰিব আটাৰ এই পিছত আসনৰ পিছতে বহি থাকে আৰু ভকত আহিলে আগতে কুকুৰে মানে এটা ভুকনি দিয়ে আটাই শুই থাকিলেও তেতিয়া এই যেনেকুৱা কলিং বেল থাকে কলিং বেলৰ নিচিনা আৰু ভুকনি দিয়ে তেতিয়া আটাই ভিতৰৰ পৰা ওলাই আহে কোনোবা আহিছে নেকি খুব ভাল আছিলে আৰু শুনিব পাইছোঁ এজন আটাৰ লগত ল'ৰা আছিল আৰু সেই ল'ৰাজনে বহুত কষ্ট কৰি এই সত্ৰখনৰ লগত জড়িত হৈ আছিল আৰু আতৈ শুনামতে তেওঁৰ শিক্ষাৰ কাৰণে যিখিনি খৰচ পাতি হয়তো আতৈ বহন কৰিছিল বৰ্তমান ল'ৰাজন আছেনে নাই আমাৰ ওচৰতে বাইদেউৰ ল'ৰা এই ৰঞ্জিত ডেকা তেখেতে প্ৰথম শ্ৰেণীৰ পৰাই আছিলে আটাই ক'ৰবাত গ'লেও লৈ গৈছিলে গতিকে আজি তেখেত এতিয়া BSc পৰীক্ষা দিয়াৰ পিছতে আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ যি মানে এই চাকৰিৰ নামত ইণ্টাৰভিউ দিলে এই ইণ্টাৰভিউত পাছ কৰি লগে লগে তেওঁ এই
কৰ্মসূত্ৰে চাকৰি কৰ্মসূত্ৰে তেখেতে তেজপুৰত আছে আৰু এনেকুৱা এজন দুজন নহয় আমাৰ আটাই থকাৰ পৰাই আদিবাসী বড়ো এনেকুৱাকৈ ৰাভা বহুতে আমাৰ এই অতিথিশালা ৰাখিছিলে আমাৰ অধ্যক্ষ নেৰচন বড়ো আৰু বিভিন্ন বাগলাৰী বা আমাৰ নেৰচন বা এই চৰাংচা বা আমাৰ ইয়াতে এটা বৈকুণ্ঠ হোৱাৰ পিছতো প্ৰায় 6-7জনমান ল'ৰা আছিলে আৰু মই শুনামতে এইখিনি ধৰক যিখিনি ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত অসুবিধা হৈছিল মানে আঁতৰি নিজৰ গৰুৰ গাখীৰ খীৰাই সেই ল'ৰাক বা ছোৱালীক কৈছিল যে তোমালোকে যোৱা এই গাখীৰখিনি বেছি তোমালোকে পঢ়াৰ কাৰণে যি বস্তু লাগে কিনা এইটো শুনিছোঁ সঁচা কথা যেতিয়া নেকি এই মই আহিছিলোঁ প্ৰথমতে আটাই এইবিলাক পাকা নাছিলে তাৰমানে জুপুৰি খেৰৰ ঘৰ আছিল হয় তেতিয়া আটাই ওচৰতে এই গোবৰ আনিব গৈছিলে তেতিয়া বৃহস্পতিবাৰ আৰু শনিবাৰে গোবৰ নিদিয়ে তেতিয়াহ'লে আটাই আকৌ ৰাতিপুৱাই গোবৰ আনিব যায় তেতিয়া এই গিৰিঘৰৰ মানুহজনে মানে বেয়াকৈ কৈছিলে বোলে দিন নাই বাৰ নাই মানে এই গোবৰ নিব আহা মানে কি মানুহ এইবিলাক বোলে এনেকুৱা মানে কিবা কিবি কৰ্কথনা কৈছিলে তেতিয়া আটাৰ মনটো খুব বেয়া লাগি এজন সৰুৰাম তামুলী বুলি তেখেতৰ ঘৰত গৈ কথাখিনি ব্যক্ত কৰাৰ পিছত তেখেতৰ গোহালিৰ পৰা এটা গৰু আনি মানে দি পঠাইছিলে সেই গৰুৰে আজি খচ মানে 1951 চনৰ পৰা এতিয়াও গৰু খচ হৈ আছিলে তাৰপিছত মই যেতিয়া নেকি ইয়াতে আহিছিলোঁ তথাপিও এই মানে চেইন চিষ্টেম মানে এটা গৰু পোৱালি দিয়াৰ পিছত আৰু এটা গৰু পোৱালি দিয়ে এনেকুৱাকৈ এই চিঙি নাযায় গাখীৰ বিক্ৰী কৰি তেতিয়া দিন মই আহোঁতে প্ৰায় 2 টকা লিটাৰ তেনেকুৱাকৈ মই 3 লিটাৰমান গাখীৰ দিওঁ ইয়াতে অকণমান পইচা পাওঁ পোৱাৰ পিছতে আটাই আধা ৰাখে আধা মানে এই ল'ৰা ছোৱালীবিলাকক কলম বহি এনেকুৱাকৈ দিছিলে তাৰমানে এসাঁজ খাই এসাঁজ মানে থৈ হ'লেও মানে ল'ৰাবিলাকক অকণমান হেৰি হৈছিলে আমাকেই সেনেকুৱা শিকাইছিলে সঁচা কথা চাওক আটাই ধৰ্ম প্ৰচাৰৰ লগতে আমাৰ এইখিনি অঞ্চলৰ যিখিনি গৰীব ঘৰৰ ল'ৰা ছোৱালী আছিল সেই ল'ৰা ছোৱালীখিনিকো নিজৰ গৰুৰ গাখীৰ বিক্ৰী কৰি পঢ়ুৱাইছিল কি কম মানে হৃদয় চুই যোৱা কথা মানে আজি সঁচাকৈ ইমানখিনি কথা মানে যে আপোনাৰ পৰা শুনিম ভবা নাছিলোঁ ময়ো জনা নাছিলোঁ আৰু আমাৰ নতুন প্ৰজন্মই জনাটো উচিত সেইকাৰণে আপোনালোকৰ ওচৰত এনেকৈ আহিলোঁ আৰু যাতে এই বস্তুখিনি আমাৰ নতুন প্ৰজন্মই জানে বুজে আৰু আগলৈও যাতে এই বস্তুখিনি আমাৰ প্ৰচাৰ কৰি লৈ যায় আৰু ইয়াৰ মাজতেও আটাই যেতিয়া নেকি গাঁৱে গাঁৱে ধৰ্ম প্ৰচাৰ কৰিব গৈছিলে গুৰুজনাৰ যি আদৰ্শক মানি লয় সত্যত মানে আটাই অপমান খাব লগা হৈছিলে সেই অপমানত যে আমাৰ বালিখিঠাতেও আমাৰ এজন মেট্ৰিক পাছ কৰা ল'ৰা নাছিলে যিখন মেট্ৰিক পাছ কৰিব নোৱাৰা যেন প্ৰবীণ বসুমতাৰী সেইখন আমাৰ বালিখিঠাত আজি মেট্ৰিক পাছ কৰাৰ পিছত সেইজনে আকৌ চাকৰিও পালে প্ৰবীণ বড়ো তেওঁ সুধিলে গম পাব তাৰপিছত এই যি মানে উহোৱা চাউলৰ ভাত খাইছিলে বা এসাঁজ খাই এসাঁজ লঘনি আছিলে সেইখন গাঁৱত আজি মেট্ৰিক পাছ কৰা চাকৰি কৰা আৰু মানে কি ক'ব লাগিব এই যে গাড়ী ঘোঁৰা মানে এনেকুৱাকৈ ধুনীয়াকৈ আজি চলি আছে উন্নত পথত আগবাঢ়ি আছে তথাপি আপুনি সুধি আপুনি কৈছে অপমান পাইছিল আঁতৰি কেনেধৰণৰ অপমান তেওঁ সহ্য কৰিব লগা হৈছিল আমাৰ যিটো নেকি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্মটো অসমীয়া ধৰ্ম আৰু কিছুমানে কয় এইটো এই ধৰ্মটোক প্ৰচাৰ কৰিব আছে গতিকে আমাৰ পূৰ্বপুৰুষৰ পৰা চলি অহা সেই ধৰ্মটোক আমি এৰি পেলাই এই অসমীয়া ধৰ্মটো কিয় তাৰমানে এই গুৰুজনাৰ যি সেইটোক আমি প্ৰচাৰ কৰিব পৰা নাছিল তথাপিও আমাৰ এই কুৰ্ণী ভেৰগাঁও তাতে এজনে মদ ঢালি দিছিলে আৰু কোনোবাই গালি পাৰিছিলে আমি এনেকুৱাকৈ বহুত অপমানসূচক পাইছিলে তথাপিও আটাই নিজৰ এই হেৰিটোক নেৰি বা আগুৱাই গৈ আছিলে বিষ্ণুৰ ৰাভা বাপজনৰ এটা কথা আছিলে বোলে গছডাল ৰোৱাৰ পিছত আজি ছাগলীয়ে খাব আজি গৰুই খাব আজি ঘুলিয়ে দিব তথাপিও লাহে লাহেকৈ সেই গছজোপা এদিন আহঁত গছজোপা হৈ মানে ঠাল ঠেঙুলি তাতে গছৰ গুৰিত জিৰাব পাৰিব বুলি মানে কৈছিলে সেই সূত্ৰে আটাইও সেই বাক্য মানি
ৰখি মানে গুৰুজনৰ ধৰ্মটোক আজি চলাই নিছিলে। আপুনি কোৱা মতে আটাই জীৱন্ত কালত 40খন সত্ৰতে স্থাপন হয়, কৰিছে। হয়। চাওক, এটা বহুত জানিবলগীয়া কথা আছে। আমাৰ হৰিকৃষ্ণ আতৈ তেওঁৰ দিনত 40খন সত্ৰ স্থাপন কৰিছে। এটা বহুত ডাঙৰ কথা, হয়। বহুত ডাঙৰ কথা, আচলতে বহুতে গম নাপায়। তো আমি যিমানখিনি পাৰোঁ আজি কম সময়ৰ ভিতৰত আপোনালোকক বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰৰ পৰা আমি এইখিনি কথা গম পালোঁ। তো হয়তো বহু কথা আছে আপোনাৰ ওচৰত, বহুত কথা আছে আতৈ, হয়তো 1 ঘণ্টা 2 ঘণ্টাত শেষ নহ'ব। এনেকুৱা আপোনালোকৰ লগত কি কি হৈছিল সৰু সুৰাকৈ সেইখিনিও আমি অসমবাসী ৰাইজৰ আগত প্ৰচাৰ কৰিম। তো আপোনাকো বহুত বহুত ধন্যবাদ দিছোঁ, বহুত ইমানখিনি সময় দিয়াৰ যাতে আগবাঢ়ি যাওক এই উদ্দেশ্যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।